সতীৰ দেহ ত্যাগৰ কথা অমিত সমান ৰাম শৰৎ কালত নিশি দক্ষ একাদশী মহাযজ্ঞ আৰম্ভিলা দক্ষ প্ৰজাপতি ঠায়ে ঠায়ে নিমন্ত্ৰিলা যত দেৱগণ শংকৰ বাদে ত্ৰিদশ কোটি দেৱগণ নিমন্ত্ৰণ পাই আহি লন্ত দেৱগণ সবে আখিব খিলন্ত যথা যজ্ঞ স্থান ভিগু মুনি পুৰোহিত হৈবেক যজ্ঞৰ হেন দেখি মনে ভাবে নাৰদ মুনি বৰ হেন দেখি মনে ভাবে নাৰদ মুনি বৰ ভৈলা দক্ষৰ যজ্ঞৰ কথা কহিবে লাগিলা শিৱৰ আগত মুনি উপগত ভৈলা ও দক্ষৰ যজ্ঞৰ কথা কহিবে লাগিলা দক্ষৰ যজ্ঞৰ কথা কহিবে লাগিলা
দুখে সতিয়াই ভাবিবে লাগিলা নাৰদে বুলন্ত আই নে ভাবিবান তোমাৰ পিতাই যজ্ঞ কৰে জুৱাই তীক্ষণ হেন কুনি পতিয়াই অতি দুখ মনে কহিবে লাগিলা গৈ হৰৰ চৰণে ঐ বিদায় দিয়া ভোলা নাথয়ে প্ৰভু পিতাৰ যজ্ঞ পিতাই পাতিছে যজ্ঞ নয়ন ভৰি চাওঁ ঐ বিদায় দিয়া ভোলা পিতা যজ্ঞ কিবে বোলে শুনা সতী আমাৰ বচন ইতি যে জগত মোৰ নাই নিমন্ত্ৰণ পিতাৰ যজ্ঞ বিনা নিমন্ত্ৰণে যদি যোৱা যজ্ঞ স্থান ও তোমাৰ পিতা নধৰাতে দিব মান পিতাৰ যজ্ঞ সতী বোলে সত্য প্ৰভু ইষব বচন পিতাৰ যজ্ঞত কিয় লাগে নিমন্ত্ৰণ অনেক কামত পিতা ব্যস্ত হৈ ৰলা কৃষি কাৰণে নিমন্ত্ৰণ কৰিবে পাহৰিলা
মনতে ভাবিলা এই ৰূপে গতি যদি যায় যজ্ঞ মাজত খনেকতে নাশ হ'ব যজ্ঞৰ সমাজত ৰাম দেহি বাটে ভটিয়াই গমন কৰিলা তাহাৰ আগত গয়া মৰে পৰি ৰৈলা পতি যায় স্বামীৰ বুকুত ধৰি দিলা ৰাম তলে চাই ভটিয়াই বিস্ময় মানিলা ৰাম তলে চাই ভটিয়াই বিস্ময় মানিলা
বন্দনে বাধা নুশুনিয়া মই যজ্ঞক আহিলোঁ পিতাৰ মুখত স্বামীৰ নিন্দাক শুনিলোঁ পিতাৰ মুখত স্বামীৰ নিন্দাক শুনিলোঁ কত যাইব কি করিব কতবা রহিব স্বামী নিন্দা শুনি আজি প্রাণক তেজিব স্বামী নিন্দা শুনি আজি প্রাণক তেজিব মনে দক্ষৰ যজ্ঞত সতী তেজিলা জীৱন হেন দেখি নাৰদ মুনি আনন্দ লভিলা ঢেকিত উঠিয়া মুনি গমন কৰিলা শিৱৰ আগত মুনি উপস্থিত ভইলা দক্ষৰ যজ্ঞৰ বাৰ্তা কহিবে লাগিলা দক্ষৰ যজ্ঞৰ বাৰ্তা কহিবে লাগিলা
সৃষ্টিখনে মহাদেৱৰ আদেশ পাইলা দক্ষৰ যজ্ঞত কাল প্ৰৱেশ কৰিলা ৰাম মহাকুঠে ভৃগুমুনি দাৰিত ধৰিলা এক এক কৰি তাৰ দাৰি উভালিলা এক এক কৰি তাৰ দাৰি উভালিলা দেখি দক্ষ ৰজা পলাইবে লাগিলা মহাকুঠে ভদ্ৰখনে চুলিত ধৰিলা মুচৰি মুচৰি তাৰ গলক ছিঙিলা দক্ষ ৰজাৰ মুণ্ডগোট অগ্নিত পেলাই দিলা মুচৰি মুচৰি তাৰ গলক ছিঙিলা দক্ষ ৰজা মুণ্ডগোট অগ্নিত পেলাই দিলা দক্ষ ৰজাক কত দেখা লণ্ড ভণ্ড কইলা মহাভয়ে ঋষি মুনি পলাইবে লাগিলা
সতী খিবই কান্ধি তুলি লইলা কান্দি আহিবই চলি বেলাগিৰা ব্ৰহ্মা বোলে শুনা বিষ্ণু আমাৰ অৱচন দেখে দেখে পুৰে হৰে কৰি আখণ্ডন ব্ৰহ্মা বোলে শুনা বিষ্ণু শিঘে চলি যোৱা কীট ৰূপে সতী দেহ কাটিয়া পেলোৱা সমাপন হইলা ৰাম ৰাম বোলা কবে সভা সদন সতীৰ দেহ ত্যাগৰ কথা মানে সমাপন ৰাম ৰাম বোলা কবে সভা সদন